ভাৰতীয় জনতা পাৰ্টিক আমি সদায় কওঁ বিজেপি ইজ এ পাৰ্টি উইথ এ ডিফাৰেঞ্চ আৰু ইয়াক এই যিবোৰ কাৰ্যক্ৰমে পৃথক কৰিছে তাৰ ভিতৰত এটা প্ৰশিক্ষণ। এই প্ৰশিক্ষণ আমাৰ ব্যাপক পৰ্যায়ত সৰ্বভাৰতীয় স্তৰত ইতিমধ্যে হৈ আছে। যিকেইখন আমি ইলেকশ্যন ষ্টেট আছিলোঁ ইণ্ডিয়া আমাৰ যিখন ইলেকশ্যন ষ্টেট আছিলে ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসম, বেংগল, পণ্ডিচেৰী, তামিলনাডু, কেৰালা এইকেইখন ৰাজ্যত দেৰিকৈ আৰম্ভ হৈছিল। আজি আমাৰ অসমত আমাৰ প্ৰশিক্ষণৰ প্ৰথমটো যিটো কাৰ্যসূচী প্ৰশিক্ষণ অৰ্থাৎ ট্ৰেইনিং অফ দ্য টিচাৰ্ছ, যিসকলে প্ৰশিক্ষণ দিবলৈ যাব। আমাৰ 433টা মণ্ডল আছে, 39খন সাংগঠনিক জিলা আছে। আমাৰ প্ৰথমতে 433টা মণ্ডলত আমাৰ এই প্ৰশিক্ষণ হ'ব 7টা বিষয়ৰ ওপৰত। পৰৱৰ্তী পৰ্যায়ত আমাৰ 39খন সাংগঠনিক জিলা অৰ্থাৎ 39খন সাংগঠনিক জিলা আছে, তাত প্ৰশিক্ষণ হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ষ্টেট লেভেলত এটা ৰাজ্যিক ৱৰ্কশ্বপ হ'ব। MLA MP সকলো তাত অংশগ্ৰহণ কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ যি 31,000তকৈ ওপৰ আমাৰ বুথ আছে, এই বুথ লেভেলত আমাৰ প্ৰশিক্ষণ হ'ব। এই প্ৰশিক্ষণত দলৰ নীতি আদৰ্শ, দলৰ বিচাৰধাৰা, আমাৰ চৰকাৰৰ বিভিন্ন পাৰফৰ্মেঞ্চ, এচিভমেণ্টৰ পৰা আৰম্ভ কৰি সকলো বিষয় আমি যিটো কথা কওঁ কাৰ্যকৰ্তাৰ বিকাশ, এই কাৰ্যকৰ্তাৰ বিকাশৰ কাৰণে আমাৰ এক খুব লজিষ্টিক, খুব বিজ্ঞানসন্মত আমাৰ পৰিকল্পনা নিৰ্ণয় কৰা হৈছে। আজি আমাৰ প্ৰশিক্ষকৰ প্ৰথমটো যিটো প্ৰশিক্ষণ আমাৰ এইটো আৰম্ভ হৈছে। টোটেল 7টা বিষয়ৰ ওপৰত আমাৰ এক্সপাৰ্ট যিসকল আহিছে তেওঁলোকে আজি আমাৰ কাৰ্যকৰ্তাসকলক জিলা সভাপতি আছে, মণ্ডলৰ আছে আৰু পৰৱৰ্তী পৰ্যায়ত একদম উচ্চতম স্তৰৰ পৰা আৰম্ভ কৰি বুথ পৰ্যায়লৈকে শক্তি কেন্দ্ৰ পৃষ্ঠা প্ৰমুখলৈকে আমাৰ এই ট্ৰেইনিংটো কণ্টিনিউ হ'ব। প্ৰথমটো আমাৰ দলৰ আদৰ্শ আৰু নীতি, দলৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ বিকাশ। ইয়াত আমাৰ যিটো সৈদ্ধান্তিক অধিষ্ঠান, আমি একাত্ম মানৱবাদ, সাংস্কৃতিক ৰাষ্ট্ৰবাদ আমাৰ কাৰ্যপদ্ধতি, কাৰ্যপন্থা, কাৰ্যকৰ্তাসকলৰ ব্যৱহাৰ কেনেকুৱা হ'ব লাগে, যিটো আমি ৱৰ্কিং মেথডলজি বুলি আমি কওঁ। চৰকাৰৰ বিভিন্ন এচিভমেণ্ট, আমি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰৰ পৰা আৰম্ভ কৰি আমাৰ সকলো ধৰণৰ এচিভমেণ্ট, তাৰ লগে লগে বুথ মেনেজমেণ্ট, মন কী বাত বা সামগ্ৰিক জৰিয়তে আমি কেনেদৰে সাংগঠনিক বিষয়সমূহ আমি আগবঢ়াই লৈ যাব লাগে, ছ'চিয়েল মিডিয়া, IT আৰু মিডিয়া মেনেজমেণ্ট, এই গোটেইখিনি বিষয়ৰ ওপৰত ৰাজনৈতিক আদৰ্শগত, তাৰ লগে লগে কাৰেণ্ট বিভিন্ন সময়ৰ পৰিস্থিতিক লৈ পেলাই আমি আমাৰ কাৰ্যকৰ্তাসকলক খুব ভালকৈ প্ৰশিক্ষণ কৰিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে। ষ্টাডি মেটেৰিয়েল ইতিমধ্যে কেন্দ্ৰৰ পৰা আহিছে, অসমীয়ালৈ আমি অনুবাদ কৰি পঠিয়াইছোঁ আৰু আমি আশা কৰিছোঁ নবীন প্ৰবীণ সকলো কাৰ্যকৰ্তাক লৈ আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিটো মোৰ এই উত্থান আজি, এই উত্থানত এই প্ৰশিক্ষণে সদায় এটা গুৰুত্বপূৰ্ণ ভূমিকা আমাৰ জন্মলগ্নৰ পৰাই পালন কৰি আহিছে। এতিয়াও আমি দেখিছোঁ যে দলত বহুতো নতুন কাৰ্যকৰ্তা আমাৰ আদৰ্শৰ প্ৰতি উদ্বুদ্ধ হৈ পেলাই আহিছে। গতিকে পুৰণিসকলৰ বাবে এটা ৰিফ্ৰেছাৰ, তাৰ লগে লগে নবীনসকলৰ বাবে আমি যাতে এটা হলিষ্টিক এপ্ৰ'চ আমি যাতে সকলোকে দিব পাৰোঁ, এটা অভাৰঅল ভিউজ, তাৰ কাৰণে আমাৰ এই প্ৰচেষ্টা। আৰু চৰ্চা হৈছে যে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহি আছে। এটা সময় আছিল যে আন্দোলনৰ সময়ত অহাৰ কথা আছিল, নাহিলে, গতিকে তেখেত অহাৰ কথা। চাওক, মই ভাবোঁ যে এইটো আমাৰ এটা হিষ্টৰিক ব্লাণ্ডাৰ আছিল। অসমে এটা খুব ডাঙৰ অপৰচুনিটি আমি মিছ কৰিছিলোঁ। যেতিয়া আন্দোলনৰ সময়ত, সেই সময়ত জাপানৰ প্ৰধানমন্ত্ৰী আছিল হয়তো চিনজো আবে যে কোন আছিল। গতিকে সেইটো সময়ত আমি আন্দোলনৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰীৰ সেই ঐতিহাসিক যিটো আমাৰ ভ্ৰমণ আছিল তাক আমি কেঞ্চেল কৰিব লগা আছিল। এইটো অসমৰ বিকাশৰ কাৰণে এইটো খুব এটা ডাঙৰ হয়তো সহায় হ'লহেঁতেন জাপানৰ প্ৰধানমন্ত্ৰীৰ আগমনে। আৰু মোদী ডাঙৰীয়াৰ এইটো এটা খুব পজিটিভ এটা তেখেতৰ মই ভাবোঁ যে এইটো এটা কনচেপ্ট যে যেতিয়া বিভিন্ন ৰাষ্ট্ৰপ্ৰধান আহে তেওঁলোকক বিভিন্ন ৰাজ্যত লৈ যায়। গতিকে মই আশা কৰিছোঁ জাপানৰ প্ৰধানমন্ত্ৰী বা গোটেই বিষয়টো এতিয়ালৈকে হয়তো ফাইনেল হোৱা নাই, কিন্তু জাপানৰ প্ৰধানমন্ত্ৰীৰ এই আগমনে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমক সৰ্বাত্মক উন্নয়নৰ কাৰণে, অসমৰ আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে অসমৰ সৰ্বাত্মক বিকাশৰ বাবে যি ৰূপৰেখা তৈয়াৰ কৰিছে, এই ৰূপৰেখাক আৰু এটা গতি দিবলৈ সক্ষম হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।